নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেলে মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম অহা 16 জুন এই দিনটো এই কাৰণে বৰ্তমান ক্ৰিকেট প্ৰেমীসকলৰ মাজত প্ৰখ্যাত কাৰণ এই 16 জুনৰ দিনাই অনুষ্ঠিত হ'ব ইংলেণ্ড বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত বহু প্ৰতীক্ষিত ক্ৰিকেট খেলখন কিন্তু এই খেলখনৰ আয়োজনৰ প্ৰাক মুহূৰ্তত যিহেতু পুলৱামা কাণ্ড হৈ গ'ল এই কাণ্ড ইতিমধ্যে সমগ্ৰ দেশ জুকাৰি গৈছে এই সময়ত এই প্ৰশ্ন উত্থাপন হৈছে আমি এই সময়ত পাকিস্তানৰ সৈতে ক্ৰিকেটৰ সম্পৰ্ক বা এনে কোনো ধৰণৰ খেলৰ সম্পৰ্ক ৰাখিম নে নাৰাখিম এই পুলৱামা কাণ্ড জুকাৰি যোৱাৰ পিছত এতিয়া বহুতে দাবী উত্থাপন কৰিছে যে 16 জুনৰ এই যিখন ভাৰত পাকিস্তানৰ বিশ্বকাপৰ খেল এই খেলখন বৰ্জন কৰিব লাগে একাংশ এই বুলিও কৈছে যে এইখন আমাৰ শহীদৰ ত্যাগতকৈ খেল ডাঙৰ নহয় কিন্তু যিসকল তেওঁলোকৰ আন একাংশই আকৌ কৈছে যে আচলতে প্ৰকৃতাৰ্থত খেল আৰু ৰাজনীতি একাকাৰ কৰা উচিত নহয় যিহেতু এখন দ্বিপাক্ষিক খেল নহয় দ্বিপাক্ষিক টুৰ্ণামেণ্ট নহয় এখন বিশ্ব আন্তৰ্জাতিক পৰ্যায়ৰ খেল তাত গতিকে খেলখন অনুষ্ঠিত হ'ব খেলখন হ'ব লাগে এই খেলখনক লৈ ইতিমধ্যে আমাৰ ক্ৰিকেট বিশ্ব দ্বিধা বিভক্ত হৈছে শচীন তেণ্ডুলকাৰ আৰু দুই কিংবদন্তি শচীন তেণ্ডুলকাৰ আৰু গাভাস্কাৰ দুইজনে কৈছে যে খেলাখন হ'ব লাগে আৰু 2 পইণ্ট ভাৰতৰ কাৰণে দৰকাৰী প্ৰয়োজনীয় ইয়াৰ বিপৰীতে গাংগুলী সৌৰভ গাংগুলী আৰু হৰভজন সিঙে বিপৰীত মেৰুত অৱস্থান কৰিছে এই লৈ এইকেইদিন ব্যাপক সংবাদ মাধ্যমত এই ঘটনাই শিৰোনাম দখল কৰি আছে প্ৰকৃতাৰ্থত আমি খেলৰ স্বাৰ্থত আমি আচলতে ৰাজনীতিৰ উঠত আহিব লাগিব নি আমি খেল আৰু ৰাজনীতি একাকাৰ কৰিম নে নকৰিম আমি তাৰ লগত আমি এই কথা পাতিম যে শহীদৰ ত্যাগ খেলতকৈ গুৰুত্বপূৰ্ণ নেকি খেলখন হ'ব লাগে নালাগে এই সকলোবিলাক বিষয় আজি আলোচনা কৰিম আজি আমাৰ সৈতে আছে মই পৰিচয় কৰি দিছোঁ মোৰ সৈতে আছে লক্ষ্য কোঁৱৰ তেওঁ সদস্য সচিব অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সমিতি তাৰ লগতে বিজেপিৰ মুখপাত্ৰ আছে ৰঞ্জীৱ শৰ্মা RSSৰ প্ৰচাৰ প্ৰমুখ প্ৰাৰ্থনা হাজৰিকা ক্ৰীড়া সাংবাদিক আছে অপূৰ্ব ভট্টাচাৰ্যী প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ আছে পুলিন সাহা ক্ৰীড়া সাংবাদিক আছে আমাৰ সৈতে ভোগেশ্বৰ বৰুৱা অৰ্জুন ভোগেশ্বৰ বৰুৱা আমাৰ এজন স্বনামধন্য তেখেত ক্ৰীড়াবিদ আছে পাৰ্থ হাজৰিকা বিশিষ্ট সাংবাদিক আসাম ট্ৰিবিউনৰ সাংবাদিক আমি আটাইকেইজন আছে মই পোনে আৰম্ভ কৰিবলৈ আহিছোঁ ভোগেশ্বৰ বৰুৱাৰ দ্বাৰা পৰাই আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু এই খেলখন হৈ আছে এই খেলখনক লৈ ইতিমধ্যেই বহুতে ডিমত প্ৰকাশ কৰিছে কোনোবাই কৈছে ক্ৰীড়া আৰু ৰাজনীতি একাকাৰ কৰাটো উচিত নহয় খেল বেলেগে ৰাখিবলৈ পাকিস্তানৰ লগত আমাৰ দ্বিপাক্ষিক সম্পৰ্কত বা এনেকুৱা যদি আমি খেল আমি বৰ্জন কৰিছোঁ যিহেতু এখন আন্তৰ্জাতিক খেল গতিকে খেলখন হ'ব লাগে আপুনি কি ভাবে আপোনাৰ মতে কি অভিমত মই মতেতো খেলখন হ'ব লাগে কাৰণ খেলৰ লগত এইটো সম্পৰ্ক ৰাখিব নালাগে মোৰ মানে বিবেচনাই সেইটো কয় খেলৰ লগত এইবিলাক সম্পৰ্ক ৰাখিব নালাগে ক'ৰবাত যুদ্ধ হৈ আছে যদিও মানুহে খেল খেলিবলৈ গৈছে খেলিছে হেমতে সেনেকুৱা ইতিহাস আছে গতিকে সেইটো হিচাপে চাবলৈ গ'লে মানে খেলখন খেলিব লাগে মই লক্ষ্য কোঁৱৰ আছে লক্ষ্য কোঁৱৰ জানিব বিচাৰে আপুনি কি ভাবে যে এই খেলখন যিখন আছে 16 জুনৰ ভাৰত পাকিস্তানৰ মাজৰ খেলখন অনুষ্ঠিত হোৱাটো উচিত নে অনুচিত আপুনি কি ভাবে চাওক বৰ্তমান দেশৰ যি পৰিস্থিতি সমগ্ৰ দেশবাসীৰ যি আহ্বান এই মুহূৰ্তত দেশৰ স্বাৰ্থ শ্বহীদৰ যি আত্মবলিদান তাতকৈ ক্ৰিকেট কেতিয়াও ডাঙৰ হ'ব নোৱাৰে এনে পৰিস্থিতিত ভাৰত পাকিস্তানৰ যিখন ক্ৰিকেট মেটচ এই ক্ৰিকেট মেটচখনে আমাৰ দেশৰ যি স্বাভিমান শ্বহীদৰ যি চৰম ত্যাগ সেই ত্যাগক চূড়ান্তভাৱে অপমান কৰাৰ সম্ভাৱনাই অধিক প্ৰাৰ্থনা হাজৰিকা কি ভাবে যে আমি ক্ৰীড়া আৰু ৰাজনীতি আমি একাকাৰ কৰা উচিত হ'ব নহয় কি ভাবে মই ভাবো ভাৰত পাকিস্তানৰ খেলখন হ'ব লাগে ভাৰতে প্ৰত্যেকবাৰ আমি দেখিছোঁ যিমানবাৰে বিশ্বকাপত ভাৰতে পাকিস্তানৰ মুখামুখি হৈছে প্ৰত্যেকবাৰে তেওঁলোকে বিজয় সাব্যস্ত কৰিছে মই এবাৰো ভাবোঁ যে বিজয় সাব্যস্ত কৰাৰ লগে লগে আচলতে যিসকল আমাৰ মৰ্টাৰসকল আছে তেওঁলোকে হয়তো খুবেই আনন্দিত হ'ব অন্ততঃ ফিল্ডত নহ'লেও পুলৱামাৰ যি ঘটনা সংঘটিত কৰিলে যি কাপুৰুষতা তেওঁলোকে প্ৰদৰ্শন কৰিলে তাৰ ওপৰত বিজয় সাব্যস্ত কৰিছে বুলি ক'ব লাগিব আৰু যিহেতু মই প্ৰত্যেকবাৰ মই এটা কথাই ভাবোঁ যে পুলৱামা এটেকৰ পৰা একাংশ সংবাদ মাধ্যমত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতে হওক বা আমাৰ লোকেল বিশেষকৈ ইলেক্ট্ৰনিক মিডিয়াতে দেখিবলৈ পাইছোঁ পুলৱামা এটেক যেন ক'ৰবাতে ৰৈ গ'ল যেন ইণ্ডিয়া পাকিস্তান আচলতে যুদ্ধখন হৈ আছে অকল বা কথাৰ কটাকটি হৈ আছে যেন অকল ক্ৰিকেট মেটচখনৰ কাৰণে কিহৰ কাৰণে ক্ৰিকেটক কিয় সাঙুৰি ধৰা হৈছে লেট স্পৰ্টছ বি আ স্পৰ্টছক টানি অনাটো প্ৰয়োজন কোনো নাই বুলি মই ভাবোঁ ইণ্ডিয়া পাকিস্তান যিখন মেটচ আছে সেই মেটচখন অনুষ্ঠিত হ'ব লাগে অপূৰ্ব ভট্টাচাৰ্যী কি কয় যে খেলাখন হ'বলৈ দিয়া আছে আমি এইটো কৰিলে যদি খেলখন অনুষ্ঠিত তাৰ দ্বাৰা পুলৱামা শ্বহীদসকলক অপমান কৰা হ'ব এনেকুৱা হ'ব পাৰে নেকি এনেকুৱা কথাটো জনসাধাৰণ এতিয়া দ্বিধাগ্ৰস্ত অৱস্থাত আছে খেলৰ ভাষাৰে যদি কওঁ আৰু খেলৰ সৈতে জড়িত থকা ব্যক্তি হিচাপে স্থিতি দুটা হ'ব নোৱাৰে খেল বন্ধুত্বৰ বাবে খেল ভাতৃত্ববোধৰ বাবে আৰু আমি সদায়
খেল যেতিয়া একোখন অনুষ্ঠিত কৰোঁ তেতিয়া আমি এই ধৰণৰ সংকল্প লৈ আগবাঢ়োঁ গতিকে খেলৰ পথাৰত সমুচিত প্ৰত্যুত্তৰ দিব লাগে সেইটো হ'ল খেলুৱৈৰ দৃষ্টিভংগীৰে আৰু খেল ভাল অনুৰাগী হিচাপে সেই কথাত দ্বিমত নাই কিন্তু সাম্প্ৰতিক সময়ত এটা আৱেগ আছে আৰু জনসাধাৰণৰ যিটো আৱেগ সেই আৱেগটোক আকৌ ৰাজনৈতিক দলসমূহে শ্ৰদ্ধা কৰে আৰু শ্ৰদ্ধা কৰে কাৰণেই কেতিয়াবা কেতিয়াবা কিছুমান কথাৰ সিদ্ধান্ত লওঁতে ৰৈ যাবলগীয়া হয় এই মুহূৰ্তত এইটো কথাও মনত ৰাখিব লাগিব যে বিশ্বকাপ ক্ৰিকেটখন বেলেগ এখন ৰাষ্ট্ৰত হ'ব আৰু তাত দুটা দল মুখামুখি হ'ব আমি ধৰি ল'লোঁ ঘৃণাত আমি পাকিস্তানৰ সৈতে নেখেলিলোঁ কিন্তু সেইটো কথাটো আক্ষৰিক অৰ্থত আমাৰ জয়লাভো নোসূচাব ভাৰতবৰ্ষ আজি সকলো ক্ষেত্ৰতে যে পাকিস্তানতকৈ সৰ্বশ্ৰেষ্ঠ সেইটো প্ৰতীয়মান নিয়াবৰ কাৰণে মই ভাবোঁ যে খেলখন অংশগ্ৰহণ হ'ব লাগে আৰু খেলপথাৰতে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দি প্ৰমাণ কৰিব লাগে যে ভাৰতবৰ্ষ সদায় শ্ৰেষ্ঠ ৰঞ্জিত শৰ্মা কি ক'ব বিচাৰিব চব প্ৰথম কথা মই এটা বাক্যতে যদি কওঁ যে মই এই মুহূৰ্তত ভাৰত পাকিস্তানৰ মাজত কোনো ধৰণৰ খেল হোৱাটো নিবিচাৰোঁ আৰু ক্ৰিকেটটো এটা অলিম্পিক ৰিকগনাইজ গেম নহয় আৰু পৃথিৱীৰ সকলো দেশে এই খেলত অংশগ্ৰহণ নকৰে লিমিটেড দেশে অংশগ্ৰহণ কৰে আৰু পাকিস্তানৰ ক্ষেত্ৰত এটা বিশেষ কথা আছে যে পাকিস্তানৰ যিটো ক্ৰিকেট প্লেয়াৰবিলাক যদি আপুনি পাকিস্তানী ক্ৰিকেট প্লেয়াৰবিলাকৰ ইতিহাস চাবলৈ যায় তেওঁলোকৰ বহু মানুহ ভাৰত বিৰোধী শক্তিৰ লগত জড়িত আছে এতিয়া জাভেদ মিয়াদাদৰ ছোৱালীক আমাৰ দাউদ ইব্ৰাহিমৰ পৰিয়ালৰ সৈতে বিয়া হৈছে তেওঁৰ সন্তানৰ লগত বিয়া হৈছে তো তেওঁলোকে জাভেদ মিয়াদাদ বা অন্যান্য ক্ৰিকেট প্লেয়াৰবিলাকে বহুত সময়ত ভাৰতৰ স্বাভিমানক আঘাত আনিছে সেইটো এটা ঐতিহাসিক তথ্য বা ভিত্তি আৰু পুলৱামাৰ ঘটনাৰ পিছত আজি আমি যেতিয়া পাকিস্তানক বৰ্জন কৰাৰ কথা আহিছে বা বৰ্জন কৰিছোঁ আৰু পাকিস্তানৰ বিৰুদ্ধে আমাৰ যিখিনি কথা হৈছে এইটো এটা পাকিস্তানৰ ভালৰ কাৰণেই হৈছে আচলতে যদি আমি ক্ৰিকেট বৰ্জন কৰোঁ ক্ৰিকেট বৰ্জন হোৱাৰ পিছত পাকিস্তানত এটা জনমত গঢ়ি উঠিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰু সেই জনমতে পাকিস্তান চৰকাৰক সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতাৰ ভূমিকাৰ পৰা আঁতৰাই আনিব তো সেই জনমতক সহায় কৰিবৰ বাবেও আমি এই খেলটো বৰ্জন কৰা উচিত পাৰ্থ হাজৰিকা ইতিমধ্যে আমি ভাৰতে চেষ্টা কৰিছে যে পাকিস্তানক এঘৰীয়া কৰিবলৈ পাকিস্তানক নিঃসংগ কৰিবলৈ আন্তৰ্জাতিক বিশ্বত কিন্তু ইয়াৰ পূৰ্বে ভাৰতে যিখন নতুন দিল্লীত অনুষ্ঠিত হৈছিলে শ্বুটিং বিশ্বকাপত ভাৰতে দুগৰাকীকৈ পাকিস্তানৰ খেলুৱৈক ভিছা প্ৰদান নকৰিলে খেলখন তেওঁলোকে অংশ ল'ব নোৱাৰিলে ইয়াৰ পৰিণতিত ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিয়ে ভাৰতক এক প্ৰকাৰ এঘৰীয়া কৰিলে তেওঁলোকে ক'লে যে ভাৰতত পৰৱৰ্তী সময়ছোৱাত কোনো ধৰণৰ আন্তৰ্জাতিক গেম ভাৰতত অনুষ্ঠিত হ'ব নিদিয়ে তেওঁলোকে নিষেধাজ্ঞা জাৰি কৰিলে আন্তৰ্জাতিক অলিম্পিক কমিটিয়ে যে ভাৰতত কোনো ধৰণৰ আন্তৰ্জাতিক খেল অনুষ্ঠিত হ'ব নোৱাৰিব আৰু এই বিষয়ত কোনো ধৰণৰ আলোচনা নহয় আৰু তেওঁলোকে কৈছে এইটো অলিম্পিক চাৰ্টাৰ কোনো যদি ক্ৰীড়াৰ বাহিৰে ৰাজনৈতিক উদ্দেশ্যত বা অন্য কাৰণত যদি খেলুৱৈক খেলত অংশ ল'বলৈ দিয়া নহয় সেইটো অলিম্পিক চাৰ্টাৰৰ বিৰোধী অলিম্পিকৰ যিটো মূল পৰম্পৰা তাৰ বিৰোধী গতিকে তেওঁলোকে ভাৰতক নিষিদ্ধ কৰিছে গতিকে এই যিটো প্ৰচেষ্টা চলিছে যে এইখন খেলত অংশ ল'ব নালাগে গতিকে এইখন খেলত অংশ নল'লে ভাৰতে ক্ৰিকেট বিশ্বত পুনৰ এঘৰীয়া হৈ পৰিব পাৰে নেকি কি ভাবে আপুনি যে ৰাজনীতি সন্ত্ৰাসবাদ আৰু খেল তাৰ লগত প্ৰতিশোধ যদি আপুনি যোগ কৰি দিয়ে সেইটো এটা বিচিত্ৰ কম্বিনেশ্যন হ'ব সেইটো একদম অনাৱশ্যকীয় আৰু অনাকাংক্ষিত বস্তু পলিটিক্স আৰু টেৰৰিজিমৰ লগত আপুনি স্পৰ্টছ কেতিয়াও খেল কেতিয়াও মিক্স কৰিব নোৱাৰে নহয় এইটো উচিত নহয় এক নম্বৰ দুই নম্বৰ কথা অলিম্পিকত যিটো কথা আমি অলিম্পিকৰ যিটো মটো সেই মটোটোৱে গোটেই বিশ্বৰ সভ্যতাক কেনেকৈ চলাই ৰাখিছে যে তুমি জিকা বা হাৰা এইটো ডাঙৰ কথা নহয় তুমি পাৰ্টিচিপেট কৰিছা ভাগ লৈছা মুকেশ্বৰ বৰুৱা ডাঙৰে বেছি ভালকৈ কথা বুজি পাব সেইটো বেছি ডাঙৰ কথা দ্বিতীয় কথা মই ভাবোঁ কি এই মুহূৰ্তত পাকিস্তানৰ বিৰুদ্ধে আন সকলো প্ৰয়োজনীয় ষ্টেপ ল'বলগীয়া আছিল বা আছে তাত পাকিস্তানৰ বিৰুদ্ধে ব্ৰিটেইনত হ'বলগীয়া ইংলেণ্ডত হ'বলগীয়া ক্ৰিকেট খেলখন নিখেলি পেলাই কাৰ কি লাভ হ'ব মই বুজি পোৱা নাই নিখেলি পেলাই কাৰ কি লাভ হ'ব এইটো আপুনি মানে এইটো মিনিংলেছ বুলি ভাবোঁ গোটেই কনচেপ্টটো মিনিংলেছ কাৰণ সেই খেলখনৰ লগত পুলৱামা এটেকৰ প্ৰতিশোধৰ কোনো সম্বন্ধ নাই আমি যদি খেলখন নেখেলোঁ
সেইটো আমি পুলৱামা এটেকৰ প্ৰতিশোধ বুলি প্ৰতিষ্ঠা কৰিব পাৰিব নেকি আপুনি নোৱাৰে কেতিয়াও নোৱাৰে এই কথাটো একদম ভুল কনচেপ্ট ভুল কথা যে এখন মাত্ৰ খেল সেই খেলখন নেখেলো বুলি কোৱাৰ লগে লগে যে আমি বিৰাট ডাঙৰ প্ৰতিশোধ ললো সেইটো হ'ব নোৱাৰে কেতিয়াও গতিকে এই কথাটো মই ভাবোঁ যে এটা ভুল মানে ভিত্তিৰ ওপৰত কোনোবাই এইটো মানে আৰম্ভ কৰিছে পইণ্টটো সমানে দুভাগ হ'ব নহয় পইণ্টটো সমানে দুভাগ হোৱাটো কথাটো মই কোৱা নাই মই ক'ব খুজিছোঁ কি যে আমি এই খেলখন যদি ইণ্ডিয়া নেখেলে তেতিয়া পাকিস্তানে পইণ্ট পাব পাকিস্তানে পইণ্ট পাব আক্ষৰিক অৰ্থত সকলোকে এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে ৰাজনীতি শব্দটো এই বিষয়ত নাটো এইকাৰণে ভাল যে ৪৫জনকৈ বীৰ জোৱান শ্বহীদ হৈছে গতিকে এইটো বিষয়ে ৰাজনীতি আৰু খেল এইটো ৰাজনীতি কেতিয়াও হ'ব নোৱাৰে ৪৫জন বীৰ জোৱানক কাপুৰুষৰ দৰে হত্যা কৰা হ'ল তেওঁলোকে বীৰগতি লাভ কৰিলে এই বিষয়টোক যদি আমি ৰাজনীতি বুলি কওঁ এখন দেশৰ স্বাভিমানৰ কথা আছে ইয়াত চাওক পাৰ্থ ডাঙৰীয়াই যিটো কথা ক'লে যে খেলখনত নেখেলিলে কি লাভ লোকচান এটা কথা মনত ৰাখিব এই গোটেই ৱৰ্ল্ড কাপত যিমান খেল হ'ব এতিয়ালৈকে সেই খেলখনতে হায়েষ্ট এপ্লিকেশ্যন গৈছে 4,400,000 25,000 সিটিং কেপাসিটি 25,000 সিট আৰু এটা কথা জানেনে সেই খেলখনৰ পৰা যিটো ৰেভিনিউ আৰ্ণ হ'ব তাৰ এটা পাৰ্ট বাই ডিফল্ট পাকিস্তানী গভৰ্ণমেণ্টে পাব আৰু তাৰ পৰা আমি চাম য'ত 80% BCCI ৰেভিনিউ আৰ্ণ কৰে আমি খেল চোৱাৰ কাৰণে সেই ৰেভিনিউৰ পৰা গৈ পাকিস্তান গভৰ্ণমেণ্টে পইচা পাব পইচা পোৱাৰ পাছত সেই পইচা তেওঁলোকে জয়সী মহম্মদক দিব আৰু আমি সেই খেলখন হ'বলৈ দিম মই ৰাজনীতিলৈ যোৱা নাই আমি এটা কথা ক'ব বিচাৰিছো যে আমি আমাৰ দেশৰ কৰদাতা ৰাইজৰ টকাৰে পাকিস্তানৰ সন্ত্ৰাসবাদীক আমি সমৰ্থন কৰাটো আমি নিবিচাৰোঁ নহয় এইটো কথা নহয় এখন খেল বন্ধ কৰি আপুনি তেওঁলোকৰ পইচা কিমান আৰু এটা কথা পাৰ্থ ডাঙৰীয়া চাওক মই বেছি বিতৰ্কলৈ বিচাৰিছোঁ কাৰণ এই দেশৰ লগত দেশৰ যিহেতু নিৰাপত্তাৰ কথা আছে দেশৰ স্বাভিমানৰ কথা আছে মই আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ আপোনালোকে সকলোৱে জানে BCCI is the boss of world cricket. আজিৰ তাৰিখত BCCI ICC কাঠু কৰাব পাৰে এইটো সময়ত কিন্তু আমি সেই ষ্টেণ্ড ল'ব লাগিব আমি এতিয়া বৰ্তমান ভাৰতবৰ্ষৰ যদি আপোনালোকে চাব খুব সোনকালে এটা ডাঙৰ জনমত সৃষ্টি হ'ব যে ICCয়ে পাকিস্তানক বয়কট কৰিব লাগে কাৰণ যিখন দেখে সন্ত্ৰাসবাদী বয়কট হৈ আছে পাকিস্তানৰ কোনো খেলাই দিয়া নাই পাকিস্তান কোনো খেলাই বন্ধ মই এটা কথা ক'ব খুজিছোঁ এই যে পাকিস্তানৰ লগত খেল নেখেলাৰ যিটো কথা পাকিস্তানৰ লগত আমাৰ বহুদিন ধৰি খেল নোহোৱা হৈ আছিল এটা সময়ত এনেকুৱা অৱস্থা আছিল যে পাকিস্তান আহিবৰ কাৰণে ৱাংখেড়ে ষ্টেডিয়ামখন শিৱসেনাৰ মানুহে আহি খালি পেলাইছিল পিচখন খালি দিছিল আচ্ছা মোক আপুনি এইটো কথা কওক এতিয়ালৈকে পাকিস্তানৰ কিবা সলনি হ'ল নেকি পাকিস্তানৰ আজি ইমান বছৰ ধৰি 10-20 বছৰ ধৰি কিবা সলনি হ'ল নেকি তেওঁলোকৰ মেণ্টেলিটি কিবা সলনি হ'ল নেকি নহ'ল তাৰ কাৰণটো কি পাকিস্তানৰ বেকগ্ৰাউণ্ডত পাকিস্তানৰ ছাপোৰ্ট কৰিবৰ কাৰণে কোন আছে সেই আপুনি যদি তেনেকুৱা ৰাজনৈতিক প্ৰেক্ষাপটটো চাই ছ'চিঅ' পলিটিকেল কথাটো চাই ইকনমিক কথাটো চাই সেই বেকগ্ৰাউণ্ডত যদি চাই তেতিয়া দেখিব যে এই মাত্ৰ এখন খেলেৰে আপুনি পাকিস্তানৰ ওপৰত প্ৰতিশোধ লোৱাৰ কোনো মেণ্টেলিটি গঢ়াব এখন খেলৰ কথা আহি আছে কিন্তু আমি কৈছো সোনকালে জনমত সৃষ্টি হ'ব যে ICC ৱৰ্ল্ড কাপ পাকিস্তানক বহিষ্কাৰ কৰিব লাগে আমি BCCI ICC বাধ্য কৰাব লাগে না এতিয়া পুলৱামাৰ যিসকল শ্বহীদৰ কাৰণে আমি বিচাৰিছো প্ৰতিশোধ পাকিস্তান ভাৰতে শত্ৰুক প্ৰত্যুত্তৰ দিয়ক ভাৰতে এই পাকিস্তানে আমাৰ এই যে জোৱানকেইজন মাৰিল তাৰ এটা প্ৰত্যুত্তৰ আমাৰ সকলো দেশৰ নাগৰিক বিচাৰিছে তাত কাৰো দ্বিমত নাই কিন্তু খেলখন বন্ধ কৰি সেইটো কেনেকুৱা ধৰণৰ প্ৰত্যুত্তৰ মই পুলিচ কি ক'ব বিচাৰোঁ যে কিমান কথা আছে প্ৰত্যেকবাৰ চৰকাৰৰ সলনি হয় আৰু সলনি হ'লে আপুনি দেখিব যে বৰ্ডাৰ সম্পৰ্কে সীমান্ত সমস্যা বা জোৱানৰ যে মৃত্যু সেই সম্পৰ্কে আমাৰ স্থিতিবোৰ সদায় খোপা ঢিলাৰ নিচিনা কেনেকৈ কৈছোঁ চাওক এইবাৰ যে আপোনাৰ ৪৫জনেই মৰক বা ৪৭জন বেছি হৈছে মই জানো আমাৰ যে সীমান্তত থকা সেনাবাহিনীৰ লোক মানে প্ৰাণ সতি দিলে গোটেই ১৩৫ কোটিৰ জনসংখ্যাৰ দেশখনক বচাবৰ কাৰণে সেইটো এটা সাংঘাতিক মুহূৰ্ত সেইটো পাহৰিব নোৱাৰি জীৱনত পাহৰিব নোৱাৰি কোনো মানুহে নোৱাৰে আমাৰ ভাৰতীয় মাত্ৰে সেইটো প্ৰতি সদায় চিম্পেথি থাকিব কিন্তু যদি বয়কট কৰিব লগা হয় তো ব্লেংকেট বয়কট হ'ব লাগিব চব খেল হোৱাই ক্ৰিকেট আমি কি কৰিছোঁ এতিয়া আমাৰ হৈছে কি এতিয়া ক্ৰিকেট নেখেলোঁ বুলি BCCI প্ৰপ'জেল দিব বা ভাৰত চৰকাৰেও চিন্তা কৰে মোদী এতিয়া গোটেই দেশখন চলাই আছে ইমৰান খানে গোটেই পাকিস্তানখন চলাই আছে তেওঁ বাহিৰত থাকি কিনে যিটো পৰিস্থিতি অনুভৱ কৰিছিল ভিতৰত ক্ষমতাত বহাৰ পিছত তেওঁৰ পৰিস্থিতি আকৌ সলনি হৈ গ'ল তেওঁ দেখিছে যে চাৰিওফালে বিদ্ৰোহী গোষ্ঠীৰ সংখ্যা বেছি তেওঁ ইফাল মাত মাতিব তেওঁক যাব লাগিব শ্বুট আউট কৰি দিব
তেওঁৰ পৰিস্থিতি একদম ভিন্ন কিন্তু ভাৰতৰ পৰিস্থিতি তেনেকুৱা নহয় আমি ভাৰতৰ আভ্যন্তৰীণ যিটো পৰিস্থিতি মোৰ মানে ঘি নহয় মোৰে মামা BSFৰ লেফটেনেণ্ট কৰ্নেল আছিল BK সাহা মোৰে মামা ফ্লাইট লেফটেনেণ্ট এতিয়া বাগডোগৰাত আছে মই ক'বলৈ মানে মামা কিছুমান কথা কৈছিলে যে আমাৰ তেওঁতো হিন্দীত কথা পাতেতো ফৰ্ট উইলিয়ামৰ পৰা পাছ কৰা তাৰপিছত দেৰাদুনৰ राष्ट्रीय इंडियन मिलिट्री কৈছে যে बहुत हम लोग का नीति या आदर्श में बहुत फर्क है तुम लोग को बोलने से तुम तो खुद अखबार का आदमी है हम बोलना नहीं चाहते हैं এতিয়া মই ষ্টাডি কৰি অনুভৱ কৰিছো এতিয়া ইণ্ডিয়া গভৰ্ণমেণ্টে প্ৰেজেণ্টলি পাকিস্তানৰ পৰা যিবোৰ বস্তু আহিব বা ইণ্ডিয়াৰ পৰা যিবোৰ বস্তু পাকিস্তান যাব সেইবোৰৰ ওপৰত টেক্স ইম্প'জ হৈ আছে দেই আপুনি চাব ইয়াত 100 কৰিছে ইণ্ডিয়া গভৰ্ণমেণ্ট why you cannot boycott that goods yes নাসিকৰ পৰা যেতিয়া পিয়াজ আহা বন্ধ হৈ যায় আমি ৰাৱালপিণ্ডি পেছোৱাৰৰ পৰা পিয়াজ আনো কিয়ৰ কাৰণে why not other countries যদি মোৰ মতে বেন কৰিব লাগে সব খেল বেন কৰক why ক্ৰিকেট বাণিজ্য সম্পৰ্ক সম্পূৰ্ণৰূপে সেট কৰিব লাগে তাত আদনান সামি আহি গান গাই যাব মুম্বাইত কোৱাত মুম্বাই গান দিল্লীত গান গাব নিদিলে বা মহাৰাষ্ট্ৰত গান গাব নিদিলে ইয়াত আহি বেংগলত আহি গান গাব যে এই কি নাম আমাৰ এতিয়া মমতা বেনাৰ্জীয়ে তাত গান গাবৰ ৰাস্তা কৰি দিয়ে যে এইবোৰ মুখ্যমন্ত্ৰীসকল এই যে দ্বিমুখীয়া নীতি মানে ৰাষ্ট্ৰৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ দায়িত্ব সব ৰাজ্যৰ প্ৰতি আছে সবৰে হ'ব লাগে আমি সন্মিলিত ঠিক আছে না মই আহিম ৰঞ্জিত শৰ্মা এই বিষয়লৈ আহিম এই নিখণ্ডে এই বিষয়ত সপক্ষে বিপক্ষে দুয়োপক্ষে যুক্তি আছে আৰু প্ৰকৃতাৰ্থত আমি এই খেলখনে আচলতে আমাক কিমান দূৰ এই গোটেই পুলৱামা শ্বহীদৰ এই গোটেই ঘটনাৱলীৰ কিমান দূৰ প্ৰত্যুত্তৰ দিব কি লাভ হ'ব কি লোকচানৰ বিষয়ে আৰু সবিস্তাৰে আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি এটা গুৰুত্বপূৰ্ণ প্ৰসংগৰ উত্তৰ বিচাৰি আছোঁ অহা 16 জুনৰ ভাৰত পাকিস্তান ক্ৰিকেট খেলখন অনুষ্ঠিত হোৱাটো উচিত নে অনুচিত এই খেলখন অনুষ্ঠিত হ'লে কি কি সুবিধা হ'ব কি কি অসুবিধা হ'ব ইয়াৰ দ্বাৰা শ্বহীদ অপমান কৰা হ'ব নেকি খেলৰ ৰাজনীতি একাকাৰ কৰা উচিত নে অনুচিত এইবিলাক কথা পাতি আছোঁ ৰঞ্জিত শৰ্মা বিৰতিলৈ যোৱাৰ পূৰ্বে কিবা এটা ক'ব বিচাৰিছিলোঁ মই ক'ব খুজিছিলোঁ চাওক মানে এতিয়া যিটো দেশৰ পৰিস্থিতি বৰ্তমান সময়ত এই পৰিস্থিতি আৰু আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি পুলৱামা ঘটনাৰ পিছত ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি ধৰণৰ কুচকাৱাজ চলাইছে আৰু যেনেধৰণে পাকিস্তানক এঘৰীয়া কৰি ৰাখিছে আৰু আমি এই ক্ৰিকেট কেৱল ক্ৰিকেট বুলি নহয় যিটো দাবী উঠি আছে যে পাকিস্তানৰ লগত সকলো ধৰণৰ সম্পৰ্ক ছেট কৰিব লাগে আনকি ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে পানী কাটি দিব এই গোটেই সিদ্ধান্তসমূহ অতি কঠোৰভাৱে মানে এইটো কাৰ্যকৰী হ'ব লাগে এইকাৰণে হ'ব লাগে যে বিশ্বই এইটো মেছেজ পাব লাগে যে ভাৰতবৰ্ষখন এখন সফ্ট দেশ নহয় যোনে মন যায় যি মন যায় তাকে কৰি থাকিব যেতিয়া পাৰমাণৱিক বিস্ফোৰণ ঘটোৱা হৈছিল তেতিয়া আমেৰিকাই আমাৰ ওপৰত চেংচন কৰিছিলে কিন্তু পাছত আমেৰিকাই নিজে সেই চেংচন উঠাই ল'ব বাধ্য হ'ল এইকাৰণে বাধ্য হ'ল যে সেই সময়ত ভাৰতৰ জনগণে এটা একতা দেখুৱাইছিল আৰু ভাৰতৰ জনগণ পৃথিৱীৰ আটাইতকৈ ডাঙৰ বজাৰ আজিৰ তাৰিখত আৰু এই পৃথিৱীৰ অৰ্থনীতিক নিয়ন্ত্ৰণ কৰে ভাৰতৰ জনসাধাৰণে সেই কথাটো সেই বিশ্বাসটো আমি ভাৰতীয় জনসাধাৰণে বিশ্ববাসীক দেখুৱাব লাগিব যে আমি সন্ত্ৰাসবাদী ৰাষ্ট্ৰ এখনক চিধা কৰি দিব পাৰোঁ আজি চাওক পাকিস্তানে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰে সন্ত্ৰাসবাদক পোহপাল দি ৰাখিছে সেই কথাটো পাকিস্তান চৰকাৰে যেতিয়া জেইচ মহম্মদক বেন কৰিলে আৰু তেওঁলোকৰ কেম্পত চিকিউৰিটি দিলে তাৰ পৰাই প্ৰমাণ হৈ গ'ল নতুনকৈ প্ৰমাণ দিব নালাগে আৰু সেই সন্ত্ৰাসবাদীসকল ভাৰতলৈ প্ৰৱেশ কৰিছে আজি খেলাৰ নামত আমি এই ৰিলেশ্যনটো কিয় কৰিব লাগে আৰু ক্ৰিকেট চাওক ক্ৰিকেট এনেকুৱা এখন খেল নহয় এই অলিম্পিক ৰিকগনাইজ খেল নহয় আৰু ভাৰতবৰ্ষৰ গোটেই খেলাৰ পৰিৱেশটো যদি আভ্যন্তৰীণ দিশতো আপুনি চাব যায় ক্ৰিকেটে নষ্টহে কৰিছে ক্ৰিকেট জুৱালৈ পৰিণত হৈছে আজি ঠিক আছে ৰঞ্জিত আপুনি কৈছে এইটো এটা আপোনাৰ এটা মত আৰু এইটো মতো আছে ক্ৰিকেট হৈছে অসমৰ দেশৰ এটা অন্যতম জনপ্ৰিয় খেল এইটো আপুনি অস্বীকাৰ কৰিব নোৱাৰে যদি আপোনাৰ কথাটো সম্পূৰ্ণ মই সমৰ্থন দিও গৈছো ক্ৰিকেটটো এটা অত্যন্ত ক্ৰিকেটটো বোলে আপুনি ইণ্ডিয়া পাকিস্তানৰ খেলাখনৰ যেনেকৈ হাই ভল্টেজ মানুহৰ গেম যিদৰে মানুহক উন্মাদনা সৃষ্টি কৰে সেইটো আপুনি না বুলি ক'ব নোৱাৰে অলিম্পিক গেম নহ'ল বুলি ক্ৰিকেটখন পুৰা এতিয়া পুলিন চাহে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে পুলিন চাহে কৈছে যে ব্যৱসায়িক লেনদেন যিটো আছে সেইটো যদি ক্ৰিকেটখন বনে সেইবিলাক এইবিলাকটো বন্ধ কৰিছে না চৰকাৰে প্ৰথমবাৰৰ কাৰণে মোষ্ট ফেভাৰ্ড পাকিস্তানৰ পৰা যিবিলাক গুডছ আহিব সেইবিলাকৰ ওপৰত 400% টেক্স তাকে বন্ধ কৰি দিয়ক তেনেকে হলে ক্ৰিকেটৰো কথা আহে ৰঞ্জিত শৰ্মা আপুনি ক'লে যে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ নীতিমতে বোলে
মোৰ স্মৃতিয়ে যদি মোক বিৰোধিতা কৰে 1980 মন্ট্ৰিল অলিম্পিক বৰ্ণবৈষম্যবাদৰ বিষয় লৈ পেলাই বৰ্জনৰ এটা সাংঘাতিক ধৰণৰ সমগ্ৰ বিশ্বজুৰি এটা আন্দোলন হৈছিল কিন্তু আল্টিমেটলি মন্ট্ৰিল অলিম্পিকত সকলোৱে যোগদান কৰি সেই অলিম্পিকৰ যিটো মটো আৰু আপোনালোকে যিটো দেশপ্ৰেমৰ কথা কৈছে আমাৰতো দিবত নাই আমি আজিলৈকে ৰৈ আছো কেলে আমিয়ে দেখোন কৰবাত কম্প্ৰমাইজ কৰা বুলি ৰাইজে ক'বলৈ আৰম্ভ কৰিছে আমি যে কৈছো 16 জুনত হ'ব খেলা ভাৰত চৰকাৰে আজি এটা সিদ্ধান্ত লৈ পেলাই BCCI কৈ দিয়ক যে পাকিস্তান অংশগ্ৰহণ কৰা কোনো খেলতে ভাৰতবৰ্ষই নীতিগত কাৰণত অংশগ্ৰহণ অলিম্পিকৰ কথাটো যিহেতু ক'লে মই আপোনাক এটা কথা উনুকিয়াই দিব বিচাৰো যে তেতিয়াৰ সোভিয়েট দেশে সোভিয়েট ইউনিয়নে আফগানিস্তান ইনভেশনৰ বিৰুদ্ধে গৈ আমেৰিকাই 1980 চনৰ মস্কো অলিম্পিক বৰ্জন কৰিছিল 65খন দেশ লগত লৈ আমেৰিকাকটো কোনো একো কৰিব নোৱাৰিলে চাওক আপুনি মন্ট্ৰিল অলিম্পিকৰ কথা ক'লে মই মস্কো অলিম্পিকৰ কথা ক'লো চাওক তাৰ পিছৰখন ৰাছিয়াই কৰিছে গতিকে ৰাছিয়াকটো কোনো একো কৰিব নোৱাৰিলে আজি মই শৰ্মা ডাঙৰীয়াৰ লগত এটা কথা একেবাৰে একমত যে ভাৰতবৰ্ষৰ 135 কোটি মানুহৰ যিটো আবেগ স্বাভিমান আজি ক্ৰিকেট এখন খেলৰ কথা কৈছে এখন খেলে কি কৰিব বুলি কথাটো কৈছে কথাটো এখন খেলৰ লগত জড়িত নহয় দেশৰ স্বাভিমানৰ লগত জড়িত আপোনাৰ নিজৰ পুত্ৰ কন্যা জন্ম হৈছে মুখ নেদাকে মৰি যোৱা শ্বহীদজনৰ পৰিয়ালৰ আবেগৰ কথা আছে শুনক এতিয়া আপুনি যিটো কথা কৈছে BCCI চাওক আপুনি অপূৰ্ব দা আপুনি স্পষ্টভাৱে আপুনি এটা কথা জানে যে স্পৰ্টছ ইজ অলৱেজ এ ইণ্ডিপেণ্ডেণ্ট ছাবজেক্ট আজি BCCI চিঠি লিখিছে BCCI গভৰ্ণমেণ্টৰ কোৰ্টলৈ বলটো আজি দিছে গভৰ্ণমেণ্ট উইল টেক দ্য ডিচিশ্যন তেওঁলোকে গভৰ্ণমেণ্টলৈ দিছে আজি বিৰাট কোহলিৰ আপোনাৰ যিটো প্ৰেছ মিট হৈছে যদি চাইছে গম পাব যে BCCI আৰু চৰকাৰে যিটো ক'ব তেওঁলোকে মানিব আৰু BCCI প্ৰশাসক সমিতি শুনক আপোনালোকে কথাবোৰ যিটো দেশৰ লগত জড়িত কথাবোৰ এনেকুৱা ধৰণে নক'ব আজি BCCI প্ৰশাসক শুনক নহয় অপূৰ্বতা নাই তেনেকে নক'ব আপুনি কমে এইটো ক'ব লগা কথা আপুনি কৈছে আপুনি হাঁহি মাৰি তেনে কথা নক'ব আজি BCCI বিনোদ ৰায় কাৰণ সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে শুটিং নাই কৰা অন ৰেকৰ্ড শুটিং নাই কৰা এটা ঘটনাৰ কাৰণে এখন দেশ ৰৈ নাযায় কিন্তু সন্ত্ৰাসবাদী আক্ৰমণৰ কাৰণে দেশ ৰৈ নাযায় চাওক 2008 চনতে আপোনালোকৰ চৰকাৰে যদি 26/11 যদি আপোনালোকৰ চৰকাৰে কূটনৈতিক যদি সুবিধা লয় যদি যুদ্ধখন ঠিক কৰিব পাৰিলেহেঁতেন আজি ইউনাইটেড নেশ্যনছত আমাৰ চৰকাৰে যিখিনি কৰিছে আপোনালোকৰ চৰকাৰে কৰা হ'লে আজি লস্কৰী তৈবালত কৰা হ'লে আজি সেইটো BCCI এখন চিটি গভৰ্ণমেণ্টলৈ লিখিছে শচীন তেণ্ডুলকাৰ দেশৰ কাৰণে খেলা নাই আপুনি সন্দেহ কৰে আমি সন্দেহ নাই কৰা আপোনালোকে এতিয়া কালিৰ ভিতৰত এনেকুৱা এটা কথা আপোনালোকে এনেকুৱা ধাৰণা কিয় BCCI গভৰ্ণমেণ্টলৈ চিঠিখন লিখিছে গভৰ্ণমেণ্টে সিদ্ধান্ত ল'ব প্ৰাৰ্থনা এই গোটেইখিনি কথা শুনিলে যে ইয়াৰ খেলখন অনুষ্ঠিত হ'লে দেশৰ স্বাভিমান দেশৰ আবেগ তাত কিবা আঘাত নহ'ব নেকি কাৰণ মই এইটো অকল এইটো মানে মই দেখিছোঁ এইটো লৈ আচলতে মোৰ এনেকুৱা নালাগে 50-50 50% মানুহে ক'ব বিচাৰে যে খেলত অংশ ল'ব লাগে 50% মানুহে ক'ব বিচাৰে খেলত এনেকুৱা নাই মই কৈছোঁ আনুমানিক এইটো আপুনি ক'ব নোৱাৰে যে পুৰা সকলো মানুহে খেলখন হ'ব নালাগে বুলি কৈছে এইটো ক'ব নোৱাৰে যে সকলো মানুহে খেলখন হ'ব লাগে বুলি কৈছে এটা দুটা শিবিৰত বিভক্ত হৈছে মানুহখিনি এইটো কেতিয়াও এনেকুৱা একাকাৰ কৰিব মানে প্ৰাৰ্থনা কি হয় 16 জুলাইলৈ এতিয়াও বহুত দিন বাকী আছে 16 জুনলৈ বহুত দিন বাকী আছে বহুকেইটা মাহ অতিক্ৰম কৰিবলৈ আছে ইন বিটুইন মই ভাবোঁ ডিপ্ল'মেটিক লেভেল পলিটিকেল লেভেলত আমাৰ এই সকলোবোৰ সমস্যা আমি সমাধান কিয় কৰিব নোৱাৰোঁ আমি প্ৰেছাৰ দিব পাৰোঁ বিভিন্ন আমি যেনেকৈ কৈছোঁ যে ইণ্টাৰনেশ্যনেল লেভেলত যাতে পাকিস্তানক বয়কট কৰে তাৰ কাৰণে BCCI ইতিমধ্যে চিঠি লিখিছিল ICC লৈ আৰু শশাংক মনোহৰে ৰেছপণ্ডো কৰিছে কাৰণ নিজে তেওঁ BCCI হেড আছিলে এটা সময়ত কাৰণ গোটেই তেওঁ পৰিস্থিতি জানে এতিয়াও বহু সময় আছে আৰু বিৰাট কোহলি খন্তেক সময় পূৰ্বে প্ৰেছ মিটত নিজেই কৈছে কাৰণ তেওঁলোকে নিজে এটা স্থিতি ল'ব নোৱাৰে যিহেতু তেওঁলোকে BCCI আণ্ডাৰত খেলি আছে এগৰাকী খেলুৱৈ ৰেছপনচিবল খেলুৱৈ হিচাপে বা স্কিপাৰ হিচাপে তেওঁ কৈছে যে ভাৰত চৰকাৰে যিটো ডিচিশ্যন লয় লগতে BCCI যিটো ডিচিশ্যন লয় আমি
সেইমতে কাম কৰে গতিকে মই কিন্তু ভাবো এটা কথা যে ডিপ্ল'মেটিক লেভেল পলিটিকেল লেভেলত এই সকলোবোৰ সমাধান হ'ব লাগে সমস্যাবোৰ মই ভাবো ক্ৰিকেটক লৈ পেলাই পুলৱামা এটাক ক্ৰিকেটক লৈ পেলাই তদাতনি কৰাটো উচিত নহয় এই কথাটো লৈ আমি আৰু অধিক কথা পাতিম আচলতে ইতিমধ্যে এই কথাটো বাৰম্বাৰ এই কথা হৈছে যে খেল ডাঙৰ নে শ্বহীদৰ ত্যাগ এইটো কোনোবাই শ্বহীদৰ ত্যাগৰ ব্যাখ্যা বেলেগ ধৰণে দিছে কোনোবাই অন্য ধৰণে দিছে গতিকে আমি এই বিষয়ে আৰু অধিক আলোচনাৰ মাজলৈ আহিম যেনেকৈ আমি দেখিবলৈ পালোঁ যে অলিম্পিক সমিতিয়ে ভাৰতে চেষ্টা কৰিছে পাকিস্তানক এঘৰীয়া কৰিবলৈ কিন্তু নিঃসংগ ভাৰতে হৈ গ'ল অলিম্পিকৰ গতিকে ক্ৰিকেটৰ এনেকুৱা হ'ব পাৰে নেকি এইবিলাক বিষয়ে আলোচনা কৰিম কিন্তু তাৰ বাবে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে আজি উত্তৰ লাগে আমি কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ উত্তৰ বিচাৰি আছোঁ মই পোনে পোনে ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈছোঁ আপুনি ইতিমধ্যেই কৈছে যে খেলখনক ক্ৰীড়া মানে এই ৰাজনীতিৰ পৰা উদ্ধত ৰাখিব লাগে আপুনি কি ভাবে যে পাকিস্তানৰ সম্পৰ্ক ছেট কৰিলে সকলো ধৰণৰ সম্পৰ্ক ছিন্ন কৰিব লাগে নে আপোনাৰ আৰু কি অভিমান আছে এই বিষয়ে একো কথা নাই কিন্তু মই এটা মোৰ বিবেচনা এটা কথা কৈছে যে আমি যদি খেলখন নেখেলোঁ কিন্তু আমাৰ হেৰি কি বুলি কয় ৱৰ্ল্ডৰ প্ৰভাৱ এটা পৰিব চৰকাৰৰ প্ৰভাৱ এটা পৰিব আমাৰ গাত মই সেইটো বিবেচনা কৰিব বিচাৰিছোঁ আমি এখন গ্ৰুপৰ মই সুধিছোঁ যে গ্ৰুপৰ খেল ছাপ'জ আমি চেণ্টিমেণ্ট লৈ আৱেগ লৈ পেলাই আমি এইখন গ্ৰুপৰ খেল নেখেলিলোঁ পাকিস্তানে এখন ফৰফিট কৰিলোঁ এখন এৰি দিলোঁ পাকিস্তান ৱাক আউট দি দিলোঁ পৰৱৰ্তী পৰ্যায়ত যদি ফাইনেলত ভাৰত পাকিস্তান হৈ যায় তেতিয়া কি হ'ব আমি তেতিয়া কি খেলখন এৰি দিম নেকি নে কেনেকুৱা হ'ব পাৰে গোটেই কথাটো এনেকুৱা হৈছে এতিয়া অলপ আগতে ৰঞ্জিত শৰ্মাই ক'লে যে ভাৰতে পাকিস্তানক এঘৰীয়া কৰি থৈছে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এইটো একদম ভুল কথা তেখেতে কৈছে পৰহি মহম্মদ বিন চালমান আহিছে পাকিস্তানৰ পৰা ভাৰতলৈ তাত $20 বিলিয়ন দি পেলাই আমাৰ ইয়ালৈ আহিছে আহি পেলাই আপুনি আচৰিত হৈ যাব যে আমাৰ ইয়াত যিটো প্ৰাইম মিনিষ্টাৰ মোদীৰ লগত জইণ্ট ষ্টেটমেণ্ট দিছে তাত পাকিস্তানৰ নামগুণ নাই তেওঁলোকে নৰ্মেলি কৈছে যে টেৰৰিজিমৰ ক্ষেত্ৰত আমি একেলগে কাম কৰিম সেইটোতো ঘানাৰ লগত মিটিং পাতিলেও ক'ব ভূটানৰ লগত মিটিং পাতিলেও ক'ব ভূটানত টেৰৰিজিম নাই ভূটানৰ ৰজা আৰু প্ৰাইম মিনিষ্টাৰে যদি কাইলৈ এটা জইণ্ট ষ্টেটমেণ্ট দিয়ে টেৰৰিজিমৰ ওপৰত কি লিখিব চিম্পুল লিখিব যে আমি টেৰৰিজিমৰ বিৰুদ্ধে একেলগে কাম কৰিম মহম্মদ বিন চালমানে যিটো কথা কৈছে চৌদি যুৱৰাজ অথচ তেওঁলোকে পাকিস্তানক $20 বিলিয়ন দি থৈ আহিছে 1 নম্বৰ 2 নম্বৰ চাইনাই যিটো বেল্ট এণ্ড ৰোড ইনিচিয়েটিভত তাহাঁতক $60 বিলিয়ন দিয়াৰ ঠিকা লৈ থৈছে ঠিক আছে আমি কৈ আছোঁ যে পাকিস্তানক এঘৰীয়া কৰিব লাগে পাকিস্তান কেতিয়াও এঘৰীয়া নহয় তাৰ কাৰণটো হ'ল কি আপুনি শুনক এইবোৰ তথ্য যিটো চাইনা পাকিস্তান ইকনমিক কৰিডৰ যিটো পাকিস্তান অকুপাইড কাশ্মীৰৰ মাজেদি গৈছে সেইটো চাইনাই স্পনচৰ কৰি আছে তাৰপিছত ইউনাইটেড আৰব এমিৰেটছে তেওঁলোকৰ কেইবাটাও পৰ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিবৰ কাৰণে $30 বিলিয়নৰ ঠিকা লৈ থৈছে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডত ইমৰান খানে বেইল আউট পেকেজৰ কাৰণে এটা এপ্লিকেশ্যন দিছে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডে আৰ্জেণ্টিনাক $57 বিলিয়ন দি পেলাই বেইল আউট কৰাইছে পইচা দিছে আৰ্জেণ্টিনাৰ ইকনমি একদম বিধ্বস্ত হৈছিলে একেধৰণৰ কথাটোৰ ক্ষেত্ৰত ট্ৰাম্পে কৈছে যে আমি IMF-ক বাধা দিয়া নাই IMF-ক কোৱা নাই যে পাকিস্তানক পইচা নিদিবি তাৰমানে IMF-ও তাহাঁতক বেইল আউট কৰিব পাৰে এই গোটেইখিনি লগ লাগি পেলাই প্ৰায় $100 বিলিয়ন এটা ডাঙৰ সেই ধনৰ টোপোলা পাকিস্তানৰ সন্মুখত প্ৰায় পৰো হৈ আছে ঠিক আছে তাৰপিছত আপুনি কেনেকৈ ভাবিব যে এখন খেলেৰে আপুনি তেওঁলোকক এঘৰীয়া কৰিব পাৰিব আৰু লগতে সেইদিনাখন ক্ৰাউন প্ৰিন্সজনে আৰু এটা ষ্টেটমেণ্টত কৈছে যে পাকিস্তান ইজ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কাণ্ট্ৰি আৰু ভৱিষ্যতে মানে উই হেভ টু লুক মই এটা ইণ্টাৰেষ্টিং কৈছে তেওঁ কৈছে যে মই পাকিস্তানৰ এম্বেচাডৰ হয় তেওঁ কৈছে কিয় কাৰণ পাকিস্তান সিহঁতৰ কাৰণে ইৰাণৰ কাউণ্টাৰ তাহাঁতৰ কাৰণে বৰ দৰকাৰী তাহাঁতৰ অতি দৰকাৰী সেইকাৰণে পাকিস্তানত তাহাঁতে এৰি কেতিয়াও থাকিব নোৱাৰে চাইনাই পাকিস্তানক কিয় এৰি থাকিব নোৱাৰে কাৰণ চাইনাৰ কাৰণে পাকিস্তান হ'ল ইণ্ডিয়াৰ কাউণ্টাৰ গতিকে এই গোটেই যিটো জিঅ' পলিটিক্স চলি আছে এই পলিটিক্সত আমি এখন খেল নেখেলি পেলাই পাকিস্তানক কিবা প্ৰতিশোধ ল'ব পাৰিম এখন খেলৰ কথালৈ যিহেতু আহি আছে মই একেটাই কথা কওঁ আপুনি খেলৰ পৰা গৈ একেবাৰে চাইনা বা চৌদি আৰব নাই চাওক ডাটাটো আমিও দিছোঁ প্ৰেক্ষাপটটো ময়ো কৈছোঁ শুনক চৌদি আৰবিয়াই পাকিস্তানক লগ দিওঁতে একেবাৰে বিশ্বৰ তেওঁলোকে এবাৰ বিৰাট আগশাৰী দেশৰ লগত গুচি গ'ল এইটোলৈ যি ধৰণে আমি কথাষাৰ কৈছোঁ যেন প্ৰাইম মিনিষ্টাৰে চাওক শুনক চাওক মোৰ কথাটো শুনক আপুনি যে এইটোতো একো আচৰিত হ'বলগীয়া কথা নহয় চৌদি আৰবিয়া এখন ইছলামিক কাণ্ট্ৰিয়ে আজি পাকিস্তানক লগ দিয়াটো
একো ডাঙৰ কথা নহয় এইটো একেবাৰে স্বাভাৱিক কথা সেইটো অস্বাভাৱিক কথা কোনো ধৰণৰ নহয় মই কোনটো কথা কৈছো ন ৰঞ্জিত শৰ্মা ডাঙৰীয়া কথাত মই সমৰ্থন কৰি এটা কথা তাকে কৈ আছো আপোনালোকে ৰাষ্ট্ৰসংঘত তেওঁলোকে এলাইড কাণ্ট্ৰীয়ে তেওঁলোকক আজি ক'ব লগা হৈছে জয়সী মহম্মদৰ কথা চাওক এইখিনি কথা আপুনি অস্বীকাৰ কৰিব অস্বীকাৰ নকৰো আৰু এটা চাওক আৰু এটা কথা আপোনালোকে এখন খেলৰ কথা কৈ নাথাকিব আমি এটা কথা চাওক এটা কথা অতি শীঘ্ৰে দেশত এটা জনমত গঠন হ'বই এটা জনমত এনেকুৱা ধৰণে গঠন হ'বলৈ যাব আপুনি যিটো কথা ক'লে আজি প্ৰণয়দায়ো এটা কথা ক'লে যে ঠিক আছে গ্ৰুপৰ খেলখন যদি বয়কট কৰিলে তেতিয়াহ'লে ছেমিফাইনেল ফাইনেল পালে কি কৰিব সেইটো কথা নহয় অতি শীঘ্ৰে ভাৰতবৰ্ষত এটা জনমত গঠন হ'বলৈ গৈ আছে যে যদি পাকিস্তানে খেলিবলৈ হয় তেতিয়াহ'লে ভাৰতবৰ্ষই আইচিচি ৱৰ্ল্ড কাপ বয়কট কৰিব লাগিব আইচিচিকে বয়কট কৰিব লাগিব চাওক মই বাৰম্বাৰ এটা কথা কৈছোঁ ইণ্ডিয়া ইজ ক্ৰিকেটৰ বছ কাইলৈ IPL মাৰ্কেট এৰিব নোৱাৰে আইচিচিয়ে কোনো দেশে এৰিব নোৱাৰে সেই সুবিধা আমি কিয় নল'ম আজি এখন পাকিস্তান যিখনত সন্ত্ৰাসবাদী উৎপন্ন হয় সেইখন দেশক আমি ছেটিছফাই কৰিবলৈ গৈ নহ'ব ক্ৰিকেটত একাষৰীয়া কৰিব লাগিব সকলো খেলত একাষৰীয়া কৰিব লাগিব আমি ব্যৱসায় বাণিজ্যত একাষৰীয়া কৰিব লাগিব ক্ৰিকেট এটা বিষয় আজি দেশখনৰ স্বাভিমান ৰক্ষাৰ ক্ষেত্ৰত ক্ৰিকেট বিষয়টোৱে চৰকাৰখনক দেশখনক জনতাৰ লগ লাগিব আমাৰ কথা হৈছে এইটো এই কথা মই লক্ষ্য কথালৈ এটা কথা টানিব খুজিছোঁ বেলেগ কথা একো নাই মই বিৰতিলৈ যাব লাগিব কথা এইটো হৈছে যে আমি আৱেগতকৈ যদি যুক্তিক প্ৰাধান্য দিওঁ মানে যুক্তিতকৈ যদি আৱেগত বেছি প্ৰাধান্য দিওঁ আমি যেনেকে আজি অলিম্পিকত ভাৰত এঘৰীয়া হৈ যোৱাৰ নিচিনা হৈ গৈছে তেওঁলোকে এটা কৈছে যে কোনো ধৰণৰ গেম নিদিয়ে ভাৰত এঘৰীয়া হৈ পৰিব নেকি এই বিষয়ে আমি কথা পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ মই ৰঞ্জিত শৰ্মাই বিৰতিলৈ যোৱাৰ পূৰ্বে কিবা এটা ক'ব বিচাৰিছিলোঁ ৰঞ্জিত শৰ্মা পাৰ্থই যিটো কথা কৈছে আৰু আছাম ট্ৰিবিউনৰ জ্যেষ্ঠ সাংবাদিক যে পাকিস্তানক এঘৰীয়া কৰাত ভাৰত সফল হোৱা নাই চাওক আজি পাকিস্তানক ইউজ কৰিছে চাইনাই পাকিস্তানখন সাৰ্ভাইভেলৰ কাৰণে কাম কৰা নাই আজি যিবিলাক দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক হৈছে সেইবিলাক দেশৰ সৈতে ভাৰতে যিবিলাক এক্সচেঞ্জ কৰি আছে বা ভাৰতৰ যিবিলাক ৰিলেশ্যন হৈছে তাত ভাৰতৰ সাৰ্ভাইভেলটো আৰু ভাৰতৰ গৰিমাটোক আগত ৰাখি কৰা হৈছে এইবিলাক কাম কিন্তু চাইনাৰ ক্ষেত্ৰত চাইনা আৰু পাকিস্তানৰ ৰিলেশ্যনটোক যদি আপুনি একদম স্মুথলি ষ্টাডি কৰে দেখিব যে চাইনাই পাকিস্তানক কলনি বনাব খুজিছে আৰু পাকিস্তানৰ ইণ্টাৰনেল যিটো পলিটিক্স সেইটোক আৰু বেছি ডিষ্টাৰ্ব কৰিব খুজি আছে চাইনাই আৰু আজি আমি পাকিস্তানক বয়কট কৰাৰ লগে লগে পাকিস্তানত এটা জনমত হ'ব আজি বস্তু বাজিয়া শাক পাচলি লৈ পেলাই আজি পাকিস্তানত আন্দোলন হৈছে সেইটোৱে সন্ত্ৰাসবাদক দমন কৰাত পাকিস্তানক সহায় কৰিব পাকিস্তানৰ এডমিনিষ্ট্ৰেশ্যনক সহায় কৰিব আজি পাকিস্তানৰ যি সাধাৰণ মানুহ আছে ভাৰতৰ সাধাৰণ মানুহৰ লগত তেওঁলোকৰ সংঘাত নাই তাত সকলো একমত কিন্তু কথাটো হ'ল যে পাকিস্তানৰ যিটো এডমিনিষ্ট্ৰেশ্যন যিটো মানে ইণ্টাৰনেশ্যনেল লবি বুলি আমি কওঁ কিন্তু এইটো ইছলামিক লবি ইছলামিক লবিয়ে যিটো কাম কৰে সেই লবিটো কণ্ট্ৰল কৰিবৰ কাৰণে ভাৰতৰ ইণ্টাৰনেশ্যনেল লেভেলত আজি চাওক পাৰ্থই কৈছে যে আমি যিটো কৈছে পাকিস্তানক আমি নিঃসংগ কৰিব বিচাৰিছোঁ আমি সকলো বিচাৰোঁ দেই নহয় এক মিনিট সৰ্বান্তকৰণ আমি সকলো বিচাৰোঁ পাকিস্তান নিঃসংগ হওক পাকিস্তানক আমি সম্পূৰ্ণ একাষৰীয়া কৰি পেলাওঁ পাকিস্তানে যে ইয়াৰ পৰা উপযুক্ত শিক্ষা পায় কিন্তু প্ৰকৃতত বাস্তৱটো উল্টা হয় সেইটো কৈছে যে বাস্তৱটো আন্তৰ্জাতিক ক্ষেত্ৰত আমি যিটো কৈছোঁ যে পাকিস্তান নিঃসংগ সেইটো হোৱা নাই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত আছে মাৰ্কিন যুক্তৰাষ্ট্ৰই ডিনাই কৰিছে যদিও এই ঘটনা গৰিহণা আছে কণ্ডেম কৰা নাই কিন্তু আমি দেখা নাই সেইটো আমাৰ তেতিয়াও আমেৰিকাই কণ্ডেম কৰিছিলে কিন্তু ক'ৰবাত আজিলৈকে আমেৰিকাই তেওঁলোকক সকলো কথা আপুনি যোৱা 5 বছৰৰ আপুনি এনেকুৱা ধৰণৰ কথা আপুনি এজেই হ'ল কথাটো কওক না আমেৰিকাৰ কথা ক'লে মই আমেৰিকাৰ কথা আপুনি এজেই হ'ল কথাটো কওক আমেৰিকাই গোটেই সম্পৰ্ক ছেট কৰিছে নেকি নাই কৰা আমেৰিকাই তাৰ কাৰণে প্ৰচেষ্টা কৰাটো ভুল নেকি তাৰ কাৰণে আমি ভাৰতবৰ্ষই কূটনৈতিক প্ৰচেষ্টা কৰাটো ভুল নেকি কেনেকৈ সফল নাই হোৱা চাইনাই কি কৰিছে চাইনাই আজি কিছুদিনৰ আগতে মাছুদ আজহাৰক মানে আজি কি কৈছে চাইনা যিটো বেন কৰিব খুজিছে এইটো ব্লক কৰি আছিলে ইমান দিনে ব্লক কৰি তাক কোনো পধ্যে তেওঁলোকে বেন কৰিব নিবিচাৰে এতিয়া হয়তো আজিকালি পৰহি ভিতৰত পুলৱামা এটেকৰ পিছত তাহাঁতি হয়তো ভাবিব পাৰে 1 নম্বৰ 2 নম্বৰ কথা চাইনাটো
টেৰৰিজিমৰ মুছলিম টেৰৰিজিমৰ ইছলামিষ্ট ফাণ্ডামেণ্টেলিষ্ট টেৰৰিজিমৰ ডাঙৰ ঘটনা ঘটি আছে সেইটো কাৰণে তেওঁলোকেও দেখি নিশ্চয় চিন্তা কৰিছে যে এইটো আমি ব্লক কৰা উচিত আপোনালৈ আপুনি ক'ব পাৰে বিচাৰে নেকি পাৰ্থ যে তাত ভাৰত চৰকাৰে কোনো প্ৰস্তাৱ নাই লোৱা আপুনি জানে পুলৱামা এটেকৰ লগে লগে আটাইকেইজন 5খন ইউনাইটেড নেশ্যনছৰ পাৰ্মানেণ্ট যিকেইজন মেম্বাৰ আটাইকেইজন এম্বেচাডৰ গৈ ভাৰতৰ ফৰেইন ছেক্ৰেটাৰী লগে লগে লগ কৰিছে এইটো কি ডাঙৰ হ'ল এইটো লগ কৰিবই লাগিব সেইটো আপুনি কি এইটো ক্ৰেডিট ল'ব খোজে নেকি যে ভাৰত ক্ৰেডিট নহয় দেশৰ স্বাৰ্থত কাম কৰাটো ক্ৰেডিট লোৱা কথা নেকি দেশৰ স্বাৰ্থত এটা কূটনৈতিক শুনক ইয়াত এটা কথা আছে না না আমি নকৰোঁ নেকি আপোনাক ক্ৰেডিট কোনে ল'লে ক্ৰেডিটটো আমি লোৱা নাই মই কৈছো কি আমি ক্ৰেডিট ল'লো নেকি আপুনি ক্ৰেডিটৰ কথা শব্দ যিহেতু উচ্চাৰণ কৰিলে ফৰেইন ছেক্ৰেটাৰীয়ে গৈ পেলাই তেওঁলোকক লগ কৰিছে এইটো কি ডাঙৰ কথা এইটো কিবা মানে চব এইবিলাক ফাল্টু কথা আপুনি কোৱা কথাটো সঁচা কথা নহয় 2008 চনতো লস্কৰী তৈবাই আক্ৰমণ কৰিছিলে মুম্বাই এটেক হৈছিলে কিন্তু এসপ্তাহ যোৱাৰ পাছতো ইণ্ডিয়ান ফৰেইন ছেক্ৰেটাৰী কোনো ইউনাইটেড নেশ্যনছৰ পাৰ্মানেণ্ট মেম্বাৰক লগ কৰা নাছিল মানে এবাৰ কৰিছে আৰু সফল হৈছো আমি এবাৰ কৰিছে ৰাষ্ট্ৰসংঘৰ ইউনাইটেড নেশ্যনছৰ আপোনাৰ চিকিউৰিটি কাউন্সিলে ৰিজলিউশ্যন লৈছে জয়সী মহম্মদৰ বিৰুদ্ধে এতিয়া শুনক যিটো বেয়া কাম হ'ল নেকি ক্ৰেডিট লোৱাৰ কথা যিহেতু ক'লে ক্ৰেডিটৰ কথা নহয় দেশৰ স্বাৰ্থত ক্ৰেডিটৰ কথা আমি সামৰিব লাগিব পাৰ্থ যিটো কথা কৈ আছে যে ইউনাইটেড নেশ্যনৰ চিকিউৰিটি কাউন্সিলৰ যিসকল মেম্বাৰ সেই মেম্বাৰসকলে তাত আকৌ পাকিস্তানৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰস্তাৱ লোৱাৰ কাৰণে ব্যৱস্থা কৰি আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানক এজ এ টেৰৰিষ্ট ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ কাৰণে চিন্তা চৰ্চা হৈছে তাৰ ওপৰত আলোচনা হৈছে এইটো ভাৰতৰ সফলতা নহয় নেকি ইয়াৰ আগতে হোৱা নাছিলে সেই বস্তুটোক অস্বীকাৰ কৰাটো আমি কি বুলি ক'ম তাক পাৰ্থ যিটো কথা কৈ আছে মিলিটাৰী চেংচন ফাইনেন্সিয়েল চেংচন পাকিস্তান লাষ্ট 5 ইয়াৰ্ছৰ ডাটা উলিয়াই চাওক ন 70% কমিছে 70% কমিছে ভাৰতৰ ডিপ্লোমেচিৰ কাৰণে সফল না এইটো কথা ভিন্ন মত আছে ভিন্ন মত নাই এইটো ভিন্ন মত আছে না আপুনি পলিটিক্যাল আপুনি মোদী চৰকাৰক বেয়া পায় কাৰণে আপুনি মোদী চৰকাৰক বেয়া পায় না এইটো মত কোৱা নাই কেতিয়া কোৱা নাই পাৰ্থ বেয়া পাব পাৰে আপুনি বেয়া পাব পাৰে সেইকাৰণে আপুনি ভিন্ন মত আছে কথা এইটোৱে আপোনালোকৰ বিপৰীতে কথা ক'লে বিপৰীতে কথা ক'লে সুবিধা হৈছে ৰাষ্ট্ৰদ্ৰোহী বুলি কোৱা নাই আপুনি 70% বস্তু কাৰ্টেল হৈছে আপুনি অস্বীকাৰ কৰি আছে মোৰ কথা হৈছে কি আমাৰ নীতি মই আগৰ দৰে আকৌ কৈছোঁ কিছুমান শক্তিশালী ৰাষ্ট্ৰ বুলি ক'লে অলপ আমি চফ্ট হৈ যাওঁ যি সময়ত মোদী ডাঙৰীয়াই তোৰ বহুত পলিচি আছে প্ৰশংসা কৰিবলগীয়া কিছু ক্ৰিটিচিজমো হৈছে যেনেকুৱা আছে এইবাৰ পাকিস্তানৰ বস্তু আমি বয়কট কৰিম চাইনা বস্তু বয়কট কৰিম পেটিএমৰ মালিকটো কোন অৰিজিনেল মালিক বিলংছ টু চাইনা চাইনাৰ গোটেই আতচবাজি দেখোন গোটেই ইণ্ডিয়া ধৰি বিয়পি গ'ল কেনেকৈ বিয়পি গ'ল মোদী ডাঙৰীয়া মানা কৰিছিলে চাইনা বস্তু আহিব দিয়ে কিয় চীনা সামগ্ৰীসমূহ ভৰি আছে কিয় আহিব দিয়ে চাইলেণ্টলি হওক অপেনলি হওক কিংবা ডাঙৰ ব্যৱসায়ী সেই বস্তুটো গুৰিতে বন্ধ কৰিব লাগে মোৰ মতে তেতিয়াহ'লে দেশত আজি যি বিদ্ৰোহ দেখা দিছে কাশ্মীৰত যিটো পৰিস্থিতি সৃষ্টি হৈছে পেনিট্ৰেশ্যনটো বন্ধ কৰিব লাগে ইলিগেল পেনিট্ৰেশ্যন ঠিক আছে মই শেষত কি ক'বলৈ আছে অপূৰ্ব ভট্ট কি ক'বলৈ আছে আপুনি কি ভাবে শাসক দলেতো দাবী কৰিব তেওঁলোক সফল হৈছে বুলি জনসাধাৰণৰ দৃষ্টিত শাসক দলে জনসাধাৰণৰ দেশৰ কাৰণে নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকে বহু কম্প্ৰমাইজ কৰা বুলি অভিযোগ উত্থাপিত হৈছে আৰু সেইটোৱে আটাইতকৈ শুদ্ধ আৰু সত্য কথা কাৰণ ঠায়ে ঠায়ে যিবিলাক মৃতদেহবোৰ গৈ পোৱাৰ পিছত যিবিলাক বিদ্ৰোহ হৈছে সেইবোৰ সংগঠিত বিদ্ৰোহ নহয় কিন্তু কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত হোৱা বিদ্ৰোহ নহয় কিন্তু সেইটো জনসাধাৰণৰ সূক্ষ্ম দৃষ্টিত এই কথাটো প্ৰমাণিত হৈছে যে যিমানেই পাকিস্তানৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ বক্তব্য বৰ্তমানৰ চৰকাৰখনে দাঙি নধৰক কিয় চৰকাৰখনৰ কৌশল পদ্ধতিত ক'ৰবাত আত্মসমৰ্পণ শব্দটো জড়িত হৈ আছে কাৰণেই আজি পাকিস্তানে লাই পাইছে $20 মিলিয়ন দি অহাত মানুহটোক আনি মানে প্ৰট'কল ভাঙি প্ৰধানমন্ত্ৰী এয়াৰপৰ্টলৈ গৈছে তাৰপিছত এইবিলাক কথা কৈ কি লাভ কি বিচাৰে হওক সুকলমে হৈ যাওক বিৰাট কোহলি আৰু তেওঁৰ কোম্পানীয়ে খুব সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিব আৰু তেওঁলোকে জয়লাভ কৰিবলৈ সক্ষম হ'ব পাকিস্তানৰ প্ৰতিশোধ
খেলপথাৰত হৰুৱাই প্ৰতিশোধ লওক আৰু যিহেতু বিশ্বকাপত ভাৰতে পাকিস্তানক পৰাভূত কৰাৰ ৰেকৰ্ড আছে সেই ৰেকৰ্ড অক্ষুণ্ণ থাকক আৰু আগবাঢ়ি যাব ভাৰতীয় দল পাকিস্তানক সম্পূৰ্ণৰূপে বয়কট কৰিব লাগে সকলো ক্ষেত্ৰত বাণিজ্য ৰাজনীতি অৰ্থনীতি কূটনীতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানক সম্পূৰ্ণ বয়কট কৰিব লাগে আৰু পাকিস্তানক সন্ত্ৰাসবাদী ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰত চৰকাৰে কূটনৈতিক কুচকাৱাজ কৰিব লাগে লবিং কৰিব লাগে আৰু পাকিস্তান সন্ত্ৰাসবাদী ৰাষ্ট্ৰ হিচাপে পাকিস্তানক চিহ্নিত কৰিব লাগে আৰু পাকিস্তানক সম্পূৰ্ণ বৰ্জন কৰিব লাগে ঠিক আছে পাৰ্থ মই এই খেলখন হ'ব লাগে বুলি যিটো কথা কৈছে মই সেইটোৰ লগত একমত প্ৰথম কথা দ্বিতীয় কথা মই ভাবোঁ যে আমি যদি খেলখনত ভাৰতে পাকিস্তানক হৰুৱাব পাৰে আমি যিটো অসমীয়া ভাষাত গুহাৰণ দিয়া বুলি কওঁ সেইটো তেনেকুৱা ধৰণৰ যদি এটা ডিভাষ্টেটিং এফেক্টত যদি আমি হৰুৱাব পাৰোঁ তেতিয়া মই ভাবোঁ যে ভাৰতৰ জনতা খেলপ্ৰেমী তেওঁলোক আৰু অধিক বেছি আনন্দিত হ'ব যে চা তহঁতক আমি এনেকুৱাকৈ হৰুৱাম সেইটোহে মোৰ মতে হ'ব লাগে মইতো এটা বাক্যতে ক'ম সীমান্তত আমাৰ সেনা জোৱানৰ বুকু পাকিস্তানী গুলীৰে ৰাঙলী হৈ থাকিব আৰু আমাৰ দেশৰ জনতাই পাকিস্তানৰ লগত খেলা খেলখনৰ আনন্দ লভিব কেতিয়াও হ'ব নোৱাৰে আৰু দ্বিতীয় কথা যে ক্ৰিকেট বিশ্বত প্ৰথম ঘটনা নহয় 1996 চনত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে শ্ৰীলংকাৰ গ্ৰুপ মেটচ বয়কট কৰিছিল গতিকে ইয়াত 2 পইণ্ট 3 পইণ্টৰ কথা নহয় কেতিয়াও শ্বহীদৰ তেজৰ লগত আমাৰ দেশৰ স্বাভিমানৰ লগত এখন খেলৰ তুলনা কৰাটো আজিৰ তাৰিখত কেতিয়াও সমীচীন নহয় বিশ্বৰ ইতিহাসত কিন্তু এটা আত্মসমৰ্পণকাৰী দেশ হিচাপে আমি চিহ্নিত হ'ম যদি আমি পাকিস্তানৰ লগত খেলোঁ আমাৰ মাজত ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া আছে আমি অৰ্জুন ভোগেশ্বৰ বৰুৱা আমাৰ অসমৰ ক্ৰীড়া জগতৰ এগৰাকী কিংবদন্তী তেখেতৰ কথাৰে শ্ব'টো আৰম্ভ কৰিছিলোঁ বৰুৱা আপুনি শেষত কি ক'ব লাগিব কি বিচাৰিছে আপুনি আৰু এবাৰ কি ক'ব মই বিচাৰিছোঁ খেলখন খেলক আৰু খেলি তেহেঁতক মানে আদিয়া ক'বৰ নিচিনাকৈ একেবাৰে গুহাৰণ দি পেলানি আমাক জয়যুক্ত কৰক আৰু খেলখন নহ'লে মানে ইণ্টাৰনেশ্যনেল প্ৰভাৱ এটা আমাৰ ভাৰতত পৰিব সেইটো কিন্তু অকণমান ভয় আছে মোৰ সেইটো ক'ব বিচাৰিছোঁ সেইটো হ'ব নালাগে পুলিন আৰু কিবা ক'বলৈ আছে মোৰ এটা কথা আছে বিনা যুদ্ধত খেলপথাৰ এৰি দিব নালাগে আমি নিদিওঁ বিৰাট বাহিনীয়ে হওক আমাৰ কি কয় চিচন্তে হওক যোনেই নহওক দে হেভ গট দ্য কেপাচিটি টু বিট এনি টিম ইন দিছ ৱৰ্ল্ড এতিয়া এই মুহূৰ্তত ঠিক আছে আচলতে এইখন খেলক লৈ আমি দ্বিধা বিভক্ত আছে প্ৰত্যেকে কোনোবাই প্ৰত্যেকে কিন্তু এই ঘটনা গঢ়ি আনিছে তাত কাৰো দ্বিমত নাই পাকিস্তানৰ ওপৰত প্ৰতিশোধ লয় তাত কাৰো আমাৰ দ্বিমত নাই পাকিস্তানৰ ওপৰত মানে চূড়ান্ত পদক্ষেপ তাতো আমাৰ আপত্তি নাই ইয়াত কিন্তু এটা পক্ষই ক'ব বিচাৰিছে যে খেলখন হওক খেলখনত খেলি ভাৰতে পাকিস্তানক হৰুৱাওক সেইটো আৰু বাকীফালে ক'ব বিচাৰিছে যে আচলতে খেল নহয় সম্পূৰ্ণৰূপে পাকিস্তানক সম্পূৰ্ণৰূপে বৰ্জন কৰা উচিত এই সন্দৰ্ভত আপোনালোকৰ এইখন আপোনাৰ ৰায় আপোনালোকৰ ওপৰত এৰিলোঁ ৰাইজে কি ভাবে কাৰণ ইতিমধ্যে দৰ্শক দিয়া ইতিমধ্যে আমি দিছোঁ আমাৰ ক্ৰিকেট বিশ্ব ইতিমধ্যে দ্বিধাগ্ৰস্ত হৈ পৰিছে এই বিষয়লৈ গতিকে সম্পূৰ্ণ এই বিষয়ত বিচাৰৰ পৰা আপোনালোকৰ এৰিলোঁ আমাৰ এই বিশেষ অনুষ্ঠান উত্তৰ লাগে অংশ লোৱা সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ